নমস্কাৰ জনপদ সৈন্য খবৰ আৰু ষ্টুডিঅত নয়না বিজেপিৰ প্ৰতি এতিয়া কোনো প্ৰত্যাহ্বান নাই আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ 100খনৰো অধিক আসন লাভৰ যি লক্ষ্য সেই লক্ষ্যত সহজে উপনীত হ'ব পৰা যায় সোমবাৰে পুৱা ডিব্ৰুগড় জিলাৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এক সংবাদমেলখনত উপস্থিত এছচি মৰ্চা ৰাজ্যিক সভাপতি নবাৰুণ মেধি সংবাদমেলখনৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাই লৈছো সেই দিশতে আমাৰ কাম কৰি আছে যদিও অনুষ্ঠিত জাতি মৰ্চাৰ অসম প্ৰদেশৰ আমাক দায়িত্ব দিয়াৰ পিছৰে পৰা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰামৰ্শ মতে আমি অনুষ্ঠিত জাতি মৰ্চাৰ গাঁওবিলাকত এলানি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু সেই অনুসাৰে অসমৰ যিমানবোৰ অনুষ্ঠিত জাতিৰ গাঁও আছে আৰু সেই গাঁওসমূহত যিসকল লোক আছে সেইসকলৰ গাঁৱলৈ যায় আমি আমাৰ দলৰ প্ৰচাৰ প্ৰসাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ যিসমূহ আঁচনি আছে সেই সেইসমূহ গাঁৱত কেনেদৰে ফলপ্ৰসূ হৈছে বা কেনেদৰে কাম আগবাঢ়িছে সেই বিষয়ে আমি তেওঁলোকৰ লগত মত বিনিময় কৰাৰ কাৰণে তেওঁলোকৰ লগত সভা কৰাৰ কাৰণে তেওঁলোকৰ লগত আলোচনা কৰাৰ কাৰণে আমি আজি 2-3 মাহৰ পৰা অসমৰ গাঁওসমূহ ঘূৰি আছোঁ যদিও আনুষ্ঠানিকভাৱে আমি যোৱা 7 তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা দিনৰ 11 বজাৰ পৰা সমগ্ৰ আমাৰ সাংগঠনিকভাৱে 39খন জিলা আছে 39খন জিলাতে আমাৰ এই কাম আনুষ্ঠানিকভাৱে আমি যোৱা 7 তাৰিখে 11 বজাত আৰম্ভ কৰিছিলোঁ সেই সূত্ৰে আমি শিৱসাগৰ জিলাত আমি আছিলোঁ 7 তাৰিখে 7-8 আৰু শিৱসাগৰ জিলাৰ আমি 4টা সমষ্টিতে আমি যিমান দূৰ পাৰোঁ সেইসমূহ গাঁৱত যে অনুষ্ঠিত জাতিৰ লোকলৰ গাঁৱত যে আমি কাম আৰম্ভ কৰিছোঁ তাৰপিছতে আজি যোৱা 2 দিনৰ পৰা আমি ডিব্ৰুগড় জিলাৰ আমি গাঁও এছচি গাঁওসমূহত যায় সেই কাম আমি আৰম্ভ কৰিছোঁ তেওঁলোকৰ মতৰ বিনিময় কৰিছোঁ তেওঁলোকৰ সুবিধা অসুবিধাৰ কথাবোৰ আলোচনা কৰিছোঁ আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি জন্মঘৰ চাবুৱা সমষ্টিৰ সেই জন্মঘৰৰ কাষতে টেঙাবাৰী বুলিও এখন নদীপৰীয়া অনুষ্ঠিত জাতিৰ গাঁও আছে সেই গাঁৱলৈ আমি গৈছোঁ সেই গাঁৱৰ লোকসকলৰ লগতো আমি কথা বতৰা পাতিছোঁ আৰু আমি অনুষ্ঠিত জাতিৰ এই লোকসকলে চৰকাৰৰ পৰা কেনেধৰণে সহায় সহযোগ পাইছে সেই বিষয়ে আমি আলোচনা কৰিছোঁ আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ 2খন চৰকাৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে কাম কৰি আছে সৰ্বব্যাপী সৰ্বস্পৰ্শী মন্ত্ৰৰে কাম কৰি আছে ইয়াত দুখীয়া মানুহৰ কাৰণে সমাজৰ শেষ ব্যক্তিজনলৈকে সমাজৰ শেষ শাৰীত থকাৰ জনলৈকে কাম কৰি আছে যাতে সমাজৰ শেষৰ জনৰ লোকসকলৰ যদি উন্নতি হয় তেতিয়া এখন দেশ আৰু ৰাজ্যৰ উন্নতি হ'ব সেই দিশতে আমাৰ কাম কৰি আছে যদিও ভাৰতীয় জনতা পাৰ্টিৰ এছচি মৰ্চাৰে আমাক দায়িত্ব দিছে বা এছচি মৰ্চাৰ লোকসকলৰ মাজত আমি কাম কৰিছোঁ এনে নহয় তেনে গাঁওবিলাকতো যায় আমি দুখীয়া সাধাৰণ গাঁওবিলাকৰ লগতো যায় আমি সেই কাম কৰি আছোঁ আপোনালোকে জানে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াও পিছপৰা OBC সম্প্ৰদায়ৰ লোকৰ পৰা প্ৰধানমন্ত্ৰী হোৱা এয়া আমাৰ অকল দলতে সম্ভৱ আৰু ৰামনাথ কোবিন্দ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়াও আমাৰ দলৰ পৰা গৈ এই আমাৰ দেশৰ মহামান্য ৰাষ্ট্ৰপতি হৈ আছে সেইটো আমাৰ দলৰ আদৰ্শ আৰু নীতি যে সমাজৰ সকলো লোকক যাতে একেলগে আগবঢ়াই লৈ যাব পাৰে সেইকাৰণে আপোনালোকে দেখিছে যে আমাৰ যিমানবিলাক আঁচনি আছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ আঁচনি সেই আঁচনিত আপুনি জনধনৰ কল্যাণৰ আঁচনিয়ে কওক গেছৰ আঁচনিয়ে কওক অনাময় আঁচনিয়ে কওক যিমানবোৰ আঁচনি আছে আঁচনিত আমাৰ কিন্তু এছচি লোকসকলে যথেষ্টভাৱে উপকৃত হৈছে কাৰণ আমাৰ এছচি লোকসকল আজিও বহু ক্ষেত্ৰত কংগ্ৰেছৰ আগৰ শাসনত শোষিত লুণ্ঠিত হৈ থকাৰ কাৰণে পিছ পৰি আছে এতিয়া আমাৰ এছচি লোকসকলে এক নতুন পোহৰ দেখিবলৈ সক্ষম হৈছে আমি জানো যে কেন্দ্ৰীয় চৰকাৰৰ পৰাই আমাৰ চৰকাৰ অহাৰ পিছতে ডক্টৰ ভূপেন হাজৰিকা মহত্তৰভাৱে হ'লেও ভাৰতৰত্ন আমাৰ চৰকাৰৰ দিনতে কিন্তু আমাৰ বিজেপি চৰকাৰৰ দিনতে সম্ভৱপৰ হৈছে আমি কেন্দ্ৰীয় আঁচনি কিছুমানৰ কথা ৰাইজৰ মাজত কৈছোঁ যেনে ষ্টেণ্ড আপ আঁচনি 10 লাখ টকালৈকে 10 লাখৰ পৰা কোটি টকালৈকে আমাৰ এছচি লোকসকলৰ কাম কৰাৰ কাৰণে আগবঢ়াইছে আমাৰ সাংবাদিক বন্ধুসকল কমিটিয়ে এলানি কাৰ্যসূচী হাতত লৈছে আমাৰ
বিষয়ববীয়াসকলে সমগ্ৰ অসম পৰিভ্ৰমণ কৰি আছে। আমি ঘৰে ঘৰে ডিব্ৰুগড়ত আহি যোৱা 8 তাৰিখৰ পৰা আমাৰ ইয়াত আছে মৰাণ সমষ্টি আৰু ডিব্ৰুগড় সমষ্টি ঘৰে ঘৰে গৈ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আৰু গতিকে যদিও আমি অকণমান ৰাজ্যিক নেতৃত্ব গাঁৱত আছে আমাৰ যে দুইখন চৰকাৰে যিমানবোৰ কাম কৰি আছে হ'ব পিছৰটো যোগদান আমি গুৱাহাটীত ডাঙৰকৈ এখন কৰিম। তাত আমাৰ ৰাজ্যিক নেতৃত্ব উপস্থিত থাকিব, ৰাজ্যিক সভাপতি থাকিব আনন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক জ্যেষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ কৰিম উপস্থিত থাকিবলৈ। আমাৰ